নমস্কাৰ জয় হিন্দ জয় অসমেৰে বহুতেই ভাল খবৰ লৈ আছো আপোনালোকৰ মাজলৈ পুনৰ এমাজন বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে 2025 বৰ্ষৰ কাৰণে বহুখিনি পোষ্ট মুকলি কৰি দিছে এমাজন বিভাগৰ ফালৰ পৰা প্ৰায় 4500 প্লাস পোষ্ট মুকলি কৰি দিয়া হৈছে যদি আপুনি এই পোষ্টসমূহ ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব ভিডিও ডেসক্ৰিপচনে মই আবেদন কৰাৰ লিংক দিম তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপুনি আবেদন কৰিম বুলি ভাবিছে তেনেহলে ভিডিওটো শেষলৈকে চাব অলপ স্কিপ নকৰাকৈ এই ভিডিওটোত আলোচনা কৰিম পোষ্টসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব লগতে আপোনালোকৰ এপ্লিকেশন ফিজ কিমান কাটিব লাগিব আৰু কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আৰু কেতিয়ালৈকে চলিব সকলো তথ্য এই ভিডিওটোত আলোচনা কৰিম ভিডিওটো শেষলৈকে চাই যাব অলপ স্কিপ নকৰাকৈ যেটো লিখা আছে Amazon Recruitment 2025 Amazon 4500 plus vacancy 2025 Amazon Job 2025 যেটো 2025 বৰ্ষৰ কাৰণে Amazon বিভাগৰ ফালৰ পৰা 4500 কৈ অধিক পোষ্ট মুকলি কৰি দিয়া হৈছে গেট 4 গেট 3 লেভেলৰ পোষ্টসমূহ দেখিবলৈ পাব যদি আপুনি পোষ্টসমূহত ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব ভিডিও ডেসক্ৰিপচনতে মই আবেদন কৰাৰ লিংক দিম তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে এটা অভাৰভিউ দিয়া আছে মই অভাৰভিউটো আপোনালোকক দেখাই দিছো এতে অৰ্গানাইজেচনটোৰ নেম হৈছে যেটো Amazon ফালৰ পৰা পোষ্ট মুকলি কৰি দিয়া হৈছে টোটাল পোষ্ট আছে 4539 টা পোষ্ট মুকলি হৈছে কোৱালিফিকেশনটো আপোনাৰ মিনিমাম 10 পাস কৰিলে আপুনি আবেদন কৰিব পাৰিব যদি আপুনি 12 পাসও কৰি থৈছে তেতিয়াও আবেদন কৰিব পাৰিব যদি আপোনাৰ গ্ৰেজুৱেট কমপ্লিট হৈ আছে তেতিয়াও আপুনি আবেদন কৰিব পাৰিব 10 পাস 12 পাস গ্ৰেজুৱেট সকলো ক্যান্ডিডেটে এই সময়ত আবেদন কৰিব পাৰিব এই সিলেকশন প্ৰসেসটো আপোনাৰ এটা ইন্টাৰভিউ হ'ব আৰু লগতে আপোনাৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব অনলাইন এপ্লাই ডেটটো হৈছে আপোনাৰ 14 জুলাই তাৰিখৰ পৰা অনলাইন এপ্লাই ডেটটো আৰম্ভ হৈ গৈছে লাষ্ট ডেটটো আছে আপোনাৰ 21 আগষ্টলৈকে আপোনাৰ লাষ্ট ডেটটো আছে যদি আপুনি আবেদন কৰিম বুলি ভাবিছে ভিডিও ডেসক্ৰিপচনৰ অফিচিয়েল ওয়েবসাইট আৰু এপ্লাই লিংক দিম তাতে আপুনি নিজে চেক আউট কৰি ল'ব লগতে এপ্লাই লিংকত গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব যদি ভিডিওটো চাই ভাল পাইছে তে লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিওটো সকলো বন্ধু-বান্ধৱীলৈ শেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে লগতে মই ভিডিও ডেসক্ৰিপচনৰ WhatsApp চেনেলৰ লিংক দিছো তাতো গৈ আপোনালোকে WhatsApp চেনেলটো ফলো কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে ইয়াতে পোষ্ট এণ্ড ভ্যাকেন্সিজ হৈছে আপোনাৰ টোটাল আপোনাৰ পোষ্টটো যেটো গম পাইছে 4539 টা পোষ্ট মুকলি হৈছে নেম পোষ্টসমূহ হৈছে আপোনাৰ ট্ৰান্সপোৰ্টেশন ৰিপ্ৰেজেন্টেটিভ লগতে আপোনাৰ জিও এআই এসোসিয়েট কাস্টমাৰ সাৰ্ভিস এসোসিয়েট টিম লিড কোৱালিটি এসোসিয়েট সিলিং পাৰ্টনাৰ সাপোৰ্ট এসোসিয়েট এই ধৰণৰ আপুনি পোষ্টসমূহ দেখিবলৈ পাব যদি আপুনি পোষ্টসমূহত ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব ভিডিও ডেসক্ৰিপচনতে মই আবেদন কৰাৰ লিংক দিম তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব এতে বয়সৰ সময়সীমাটো দিয়া আছে যদি আপুনি এই পোষ্টসমূহত ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমাটো মিনিমাম আপোনাৰ 18 বছৰ পৰা ম্যাক্সিমাম আপোনাৰ 40 বছৰলৈকে আপুনি আবেদনসমূহ কৰিব পাৰিব এতে কোৱালিফিকেশনটো যেটো আপোনালোকে গম পাইছে মিনিমাম 10 পাস কৰি আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব 12 পাস কৰিলে পোষ্টসমূহত আবেদন কৰিব পাৰিব যদি আপুনি গ্ৰেজুৱেচনো কমপ্লিট কৰি থৈছে তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব যদি এই পোষ্টসমূহত ইন্টাৰেষ্টেড হয় এলিজিবল হয় ভিডিও ডেসক্ৰিপচনে মই আবেদন কৰাৰ লিংক দিছো তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব পে স্কেলটো হৈছে আপোনাৰ যিসমূহ পোষ্ট মুকলি হৈছে Amazon ফালৰ পৰা এই পোষ্টসমূহত আপোনালোকৰ দৰমহাটো আপোনাৰ মন্থলি 40000 পৰা 66000 লৈকে আপোনাৰ মন্থলি দৰমহাটো হ'ব লগতে আপোনাৰ সিলেকশন প্ৰসেসটো হৈছে আপোনাৰ ইন্টাৰভিউ হ'ব লগতে আপোনাৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব ইয়াত কোনো ধৰণৰ ৰিটেন এক্সাম নহয় ইন্টাৰভিউ আৰু ডকুমেন্ট ভেৰিফিকেশনতে আপোনাৰ সিলেকশন প্ৰসেসটো হ'ব এটা এপ্লিকেশন ফিজ কোনো ধৰণৰ আপুনি এপ্লিকেশন ফিজ দিব নালাগে যদি আপুনি জেনাৰেল ওবিসি ডব্লিউএছ এসসি এসটি পিএস আপুনি ওমেন যিকোনো ক্যান্ডিডেট হলে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে ভিডিও ডেসক্ৰিপচনে মই এপ্লাই কৰাৰ লিংক দিম যদি আপুনি পোষ্টসমূহত ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব এটা এপ্লাই মোডটো যেটো অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব এটা ষ্টাৰ্টিং ডেটটো আপোনালোকৰ আৰম্ভ হৈছিল অনলাইন এপ্লিকেশন প্ৰক্ৰিয়াটো আপোনাৰ 14 জুলাই তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে লগতে আপোনাৰ লাষ্ট ডেটটো আছে 21 আগষ্টলৈকে আপোনাৰ লাষ্ট ডেট আছে যদি আপুনি আবেদন কৰিম বুলি ভাবিছে আবেদনসমূহ কৰিব পাৰিব যেটো আপোনাৰ কাৰণে এটা বহুত ভাল সুবিধা আছে সুযোগ আছে Amazonৰ ফালৰ পৰা এই সুবিধা সুযোগটো নেহেৰুৱাব
যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব যদি ভিডিও চাই ভাল পালে এটা লাইক কৰিব মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিও ডেসক্ৰিপচনত মই WhatsApp চেনেলৰ লিংক দিছো তাতো গৈ আপুনি WhatsApp চেনেলটো ফলো কৰি ল'ব যাতে প্ৰতিদিনে জব আপডেটসমূহ পাই থাকিব পাৰে আজিলৈ ভিডিওটো ইমানেই আছিল জয় হিন্দ জয় অসম